এটা পৰিকল্পনা লৈছো সকলো জেগাতে আমি জীয়াই ৰাখিব পাৰো ছবিৰ মাধ্যমেৰে বা চৰ্চাৰ মাধ্যমেৰে তাৰে এইটো এটা পদক্ষেপ ধন্যবাদ জনাইছো যে তেওঁলোকে এনেকে ভাবিছে যে এনেকুৱা কিবা এটা হ'ব পাৰে লাইভ পৰ্ট্ৰেইট লাইভ পেইণ্টিং খুব ভাল লাগিল এইকেইটা সদায় থাকিব আমাৰ মাজত মই নিশ্চিত নহয় আপোনাৰ পিছফালে যিখন ছবি আছে কি আঁকিছে ইয়াত থাকিছো এখন কাঞ্চন জংঘাৰ কাঞ্চন জংঘা ফালে আছে আৰু সন্মুখত জুবিনে গান গাই আছে বা তেখেতে যে যেনেকে কৈছিলে মই কাঞ্চন জংঘাৰ সেইটো ইয়াতে লিখি দিম তেওঁ কোৱাৰ কাৰণে তেওঁ নিজকে কাঞ্চন জংঘাৰ উচ্চতাত ৰাখিছিলে সঁচাকেও হয় আমিও মানি লৈছো এইটো সকলোৱে মানি লৈছো চিত্ৰশিল্পী নীলিমে কালিৰ পৰাই আচলতে জুবিনৰ এটি চিত্ৰ অংকন কৰি আছে আৰু তেখেতক আচলতে বহুত আচলতে ইয়াৰ মানুহে বা যুৱক যুৱতীয়ে আচলতে সংগ দিছে আৰু জুবিনৰ যি চিত্ৰ সেই চিত্ৰ প্ৰত্যক্ষ কৰি আচলতে ধন্য মানিছে ইয়াৰ লগে লগে আমি আমাৰ বিভিন্ন আমাৰ দৃশ্য সজাৰ মাজত আমি জুবিনক আমি যোৱা 2022 বৰ্ষ অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষত জুবিন গাৰ্গ আমাৰ মাজলৈ আহিছিলে আৰু যোৱা বছৰো আহিছিলে আৰু এইবাৰো অহা কথা আছিলে এই জুবিন গাৰ্গক আমি আচলতে তেওঁৰ চিত্ৰসমূহ আমি আচলতে বা ভিডিঅ'সমূহ আমি প্ৰদৰ্শনৰ ইতিমধ্যে ব্যৱস্থা কৰিছোঁ LED যোগে গোটেই আমাৰ সমগ্ৰ ৰাস আজি LED যোগে আচলতে পৰিৱেশন হ'ব গোটেই এটা সমগ্ৰ প্ৰক্ৰিয়াত আচলতে যথেষ্ট ইয়াতে মানুহৰ সমাগম হয় মই সাংবাদিক বন্ধুসকলকো আচলতে অনুৰোধ জনাইছোঁ সকলোৱে সহযোগিতা কৰি যি বিশ্বনাথৰ এই ৰাসত জুবিন গাৰ্গে যিটো আপোনালোকক কৈ গৈছিলে বিশ্বনাথৰ পৰ্যটনৰ কথা কৈ গৈছিলে বিশ্বনাথৰ টুৰিজিমৰ কথা কৈ গৈছিলে বিশ্বনাথৰ মঠ মন্দিৰসমূহ বা ওচৰতে থকা কাজিৰঙা ব্ৰহ্মপুত্ৰক লৈ এটা টুৰিজিম হ'ব পাৰে সকলোৱে আচলতে জুবিন গাৰ্গে আশা কৰিছিলে গতিকে জুবিন গাৰ্গৰ এই আশা আপোনালোকেও যাতে সহযোগিতা আগবঢ়ায় তাৰ বাবে মই ধন্যবাদ আহ্বান জনাইছোঁ আৰু যি আমাৰ ৰাস আছে গোটেই 2 দিন ৰাসত সহায় সহযোগিতা সকলোৰে কামনা কৰিছোঁ আটাইতকৈ ডাঙৰ কথা আমি জুবিন গাৰ্গ যিহেতু আমাৰ কালিলৈ অহা কথা আছিলে এখন চকী আপোনালোকক দিছোঁ আপোনালোকে দেখিছে ৰৈ বিনালে বা অন্যান্য স্থানত জুবিন গাৰ্গৰ এখন চকী জুবিন গাৰ্গৰ কাৰণে এখন চকী আছুতীয়াকৈ ৰখা হৈছে আমিও এখন চকী আচলতে আছুতীয়াকৈ ৰাখিছোঁ সেইখন আমি জুবিনৰ সন্মান জনাই আচলতে আমি চকীখন আমাৰ ৰাস মহোৎসৱত আমি আচলতে ৰাখিছোঁ কাৰণ আমি জুবিনক তেনেদৰে ৰাসত আমি ৰাখিব বিচাৰোঁ তেনেদৰে আমি বিশ্বনাথক তেওঁ যেনেদৰে ভাল পাইছিল তেওঁকো আমি আজীৱন আমি তেনেদৰে ৰাখিব বিচাৰোঁ আমাৰ মাজত ৰাখিব বিচাৰোঁ আমাৰ অন্তৰত ৰাখিব বিচাৰোঁ অসমবাসীয়ে যেনেদৰে বিচাৰে আমাৰ বিশ্বনাথবাসীও তেওঁ অন্তৰত ৰাখিব বিচাৰোঁ সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু 2টা দিন বা 2টা নিশা আপোনালোকে ৰাস উপভোগ কৰি আমাক উৎসাহিত কৰিব বিশ্বনাথক লৈ পেলাই বহু আশা আছিল নেকি বিশ্বনাথক মই আগতে উল্লেখ কৰিছোঁ যে আপোনালোকক প্ৰথমবাৰ ভালকৈ আপুনি জুবিন গাৰ্গক আপোনালোকে নাপালে কিন্তু যোৱাবাৰ আমি যেতিয়া কথা পাতিছিলোঁ বা জুবিন গাৰ্গ আহিছিলে তেতিয়া আমাৰ সাংবাদিক বন্ধুসকলৰ লগত ভালদৰে বাৰ্তালাপ কৰিছিলে সুন্দৰভাৱে কৰিছিলে আৰু আমি নিজেও সুধিছিলোঁ তেখেতক পৰ্যটনৰ কথা আৰু তেখেতে পৰ্যটনক আগবঢ়াই নিয়াৰ কথা কৈছিলে আৰু বিশ্বনাথত থকা মঠ মন্দিৰসমূহ বা আমাৰ নদী ব্ৰহ্মপুত্ৰ সুন্দৰ দৃষ্টিনন্দন দৃশ্য
তাৰ লগত আমাৰ যি উমাটুমনি বা আমাৰ যি কাজিৰঙা এই গোটেইখিনি কথাক লৈ বিশ্বনাথক এটা টুৰিজিম গ্ৰ' কৰিব পাৰে, এটা পৰ্যটন ক্ষেত্ৰ হ'ব পাৰে বা সেই ক্ষেত্ৰখনক কেনেকৈ আগুৱাই নিব তাৰ কথা জুবিন গাৰ্গে কৈছিলে। আৰু জুবিন গাৰ্গে নিজে ইয়াত সহায় কৰিম বুলি কৈছিলে, সহযোগ কৰিম বুলি কৈছিলে। তেখেতে ইয়াত চিনেমা বনাইছিলে। আপোনালোকে দেখি আছে এটা দৃশ্য, বৰগাঙৰ যি আঢ়ৈখন দলং বুলি কওঁ, এখন ভগা দলং, সেই দলঙৰ চিত্ৰ আজিও আচলতে আমাৰ ৰৈ বিনালয়ত আমি প্ৰত্যক্ষ কৰিছোঁ, আপোনালোকে দেখি আছে। গতিকে জুবিন গাৰ্গে বিশ্বনাথৰ বিভিন্ন খৰাশিমলু স্কুলকে ধৰি বিভিন্ন ইয়াত স্থানত চিত্ৰ গ্ৰহণ কৰিছিলে। বিশ্বনাথ ঘাটতো কেইবাবাৰো গৈছিলে, আপোনালোকে দেখিছে। গতিকে মই আশা কৰিছোঁ তাৰপিছত জুবিন গাৰ্গে আৰু কিবা কিবি আচলতে কৰাৰ পৰিকল্পনা কৰিছিলে, ক্ষেত্ৰ পৰিদৰ্শনো কৰিছিলে। কিন্তু সেই জুবিন গাৰ্গৰ আশা আচলতে আশা হৈ নাথাকিল। আমি আচলতে বিশ্বনাথবাসীয়ে আশা কৰিছোঁ যে জুবিন গাৰ্গৰ সেই আশা পূৰণত সকলোৱে যাতে আমাৰ সাংবাদিক বন্ধুসকলে যেনেদৰে তেওঁৰ পৰা আগতে যি সহযোগ কৰিছিলে, তেওঁ যিহেতু নাই, গতিকে আমি সকলোৱে মিলি আচলতে জুবিন গাৰ্গৰ যিটো আশা, সেই আশাক আচলতে বাস্তৱায়িত কৰিবলৈ আমি প্ৰচেষ্টা চলাব লাগে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।